ৰাইজৰ দলৰ এইটো প্ৰথম প্ৰাৰ্থী তালিকা মই আশা কৰিছোঁ ৰাইজৰ দলে যেতিয়া দ্বিতীয় তৃতীয় প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব তেতিয়া মোৰ নামটো তালিকাত থাকিব বুলি মই আশা কৰিছোঁ কাৰণ বাকী দলবোৰৰ লগত বিশেষকৈ কংগ্ৰেছৰ লগত আমাৰ সভাপতিয়ে বাৰে বাৰে কৈ আছে যে কেইবাটাও সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ কাৰণে তেওঁলোকে সন্মত হৈছে গতিকে মই আশাবাদী যে পৰৱৰ্তী তালিকাত মোৰ নামটো ওলাব আমি দেখা পাইছোঁ বাগবাৰ সমষ্টিত ৰাস্তা ঘাট গোটেই ৰাস্তাখিনি পাকা আছে কিন্তু জুনিয়া সমষ্টিত আপুনি বিভিন্ন জেগাত মিটিং কৰিছে বা আহিছে কেনেকুৱা দেখা পাইছে ৰাইজেতো দেখা পায়েই আছে ইয়াতে অকল মেইন ৰাস্তাবোৰ আছে গাঁৱৰ ভিতৰত কোনো ৰাস্তা নাই মই অত্যন্ত মৰ্মাহত দুখিত বাগবৰত এটা ৰাস্তা কৰিবলৈ 7 ফুট 8 ফুট মাটি পেলাব লাগে এইটো ৰাস্তা আহিলেও 1 ফুট মাটি পেলাব নালাগে অকল চেন কেবল পেলালেই হয় বাগবৰত যদি এটা ৰাস্তা বনাওঁতে খৰচ হয় 1.5 কোটি ইয়াতে ৰাস্তা বনাওঁতে 50 লাখ মই যোৱা 80 বছৰত এই প্ৰতিনিধিবোৰে কেনেকৈ কটালে সময়বোৰ কেনেকৈ তেওঁলোকে ভোট খোজে মই বৰ আচৰিত হৈছোঁ আজিৰ যুগতো এনেকুৱা থাকেনে মোৰ চৰাঞ্চলত চব ৰাস্তা পকী হৈছে আৰু 180টা ৰাস্তা চেংচন কৰাইছোঁ 300 কিলোমিটাৰ ৰাস্তা নতুনকৈ হ'ব বাগবৰত কৰিবলগীয়া মোৰ একো কামেই নাই এই বছৰটোত 6খন হাইস্কুল বনাইছোঁ 16টা ছাব চেণ্টাৰ বনাইছোঁ 2 তলা ছাব চেণ্টাৰ আপোনাৰ এটা মডেল ডিগ্ৰী কলেজ বনাইছোঁ ফায়াৰ ছাৰ্ভিচ ষ্টেচন বনাইছোঁ বাগবৰ সমষ্টি আগতে বোকা পানী খচি যাব লাগিছিল এতিয়া বাগবৰ সমষ্টি জকজকাই চকচকীয়া হৈ গৈছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে বাগবৰত যিমান কাম হৈছে মই নিজেও হিচাপ নাজানো বিধায়ক মহোদয়েও নাজানে আৰু শুনিছোঁ মানে ক'বলৈ বেয়া এতিয়া আপোনালোকৰ বিধায়কে বোলে কয় যে মই আইন বনাওঁ আৰু আইন সংশোধন কৰোঁ চেয়াৰমান অকল আইন বনায় আৰু আইন সংশোধন নকৰে চেয়াৰমানে ৰাস্তাও বনাব চেয়াৰমানে স্কুল বনাব চেয়াৰমানে হস্পিটেল বনাব গোটেই ৰাইজে যেতিয়া মোক বিধায়ক বনাব ৰাইজৰ সকলো কাম কৰা মোৰ দায়িত্ব আৰু কৰ্তব্য আৰু ইনশাল্লাহ কৰিম সংহত আব্দুল খালেক ডাঙৰীয়া আপোনাৰ বিষয়ে মন্তব্য দি থাকে এনেই মানে ভুৱা মন্তব্য দি আছে বুলি আমি শুনা পাইছোঁ তে সি কৈ আছে যে বিধায়ক শৰ্মা আলী আহমেদ ডাঙৰীয়া কাম কৰা নাই এনেই দুমফালি মাৰি আছে সেই বিষয়ে আপুনি কি ক'ব কাম কৰা নাই মই মাই ৱৰ্কছ স্পীক লাউডাৰ দেন মাই ভইচ এই পুৰণা জনীয়া সমষ্টিৰ পৰা দুটা দল বাগবৰত গ'ল তেওঁলোকে দেখি আহিছে ইয়াতে কোনোবা এটা ল'ৰা আছে নহয় বাগবৰৰ জোৱাই বা কি বাগমাৰা চৰত বিয়া পাতিছে নেকি আছে নহয় কোন গৈছিলে চাচা কওকচোন কি দেখিছে ৰাস্তা ঘাট কওক ৰাস্তা ঘাট কি দেখিছে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু জয় হোক আমরা ইনশাআল্লাহ ৰাস্তা ঘাট পকা হয়নে নহয় সেইটো কৈ দিও কিমান পকি দেখিলে বাগমার জায়গাতে আমরা গিয়েছিলাম সেখানে যাই আমি বিভিন্ন ধরনের রাস্তা পাকা আর দলং মানে চাৰিওফালে দলং আৰু পকী ৰাস্তা হয় নে নাই গতিকে খালেক চাহাবক মই অনুৰোধ কৰিছোঁ তেওঁ এবাৰ যাওক গৈ পেলাই চাই আহক মানুহক আৰু কিমান দিন বুৰ্বক বনাবৰে ভাই এইটো এই আদিম যুগ নাই বৰ্তমান যেহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই কংগ্ৰেছ থকাৰ সময়ত চানমামা মডেল হস্পিটেলখন উদ্বোধন কৰিছে কিন্তু এতিয়ালৈকে পৰিপূৰ্ণভাৱে হোৱা নাই এই ক্ষেত্ৰত কি ইনশাল্লাহ ৰাইজে বিধায়ক বনাওক মই চাম যাতে ডক্টৰ নাৰ্ছ চব আহে চানমামা মডেল হস্পিটেল যাতে পূৰ্ণাংগ ৰুমত ফাংচনিং হয় মই 2 মাহৰ ভিতৰত চানমামা হস্পিটেল ফাংচন